মিত্ৰতাৰ ক্ষেত্ৰত বিজেপিতকৈ আগত হেনো কংগ্ৰেছ। বহুত আগবাঢ়ি গৈছে বিজেপি দলৰ তুলনাত বহুত আগবাঢ়ি গৈছে। বিজেপি দলৰ ভিতৰত যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা টিকেট লাগে তেতিয়া প্ৰথমে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া গালি পাৰিব লাগিব। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ দাবী, প্ৰাৰ্থী বাছনিৰ বাবে প্ৰিয়ংকা গান্ধীৰ নেতৃত্বত সাজু স্ক্ৰিনিং কমিটি। স্ক্ৰিনিং কমিটি গঠন কৰা গৈছেতো, যিহেতু প্ৰতিটো সমষ্টিৰ পৰা আমাৰ বিভিন্ন মানুহ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হ'বলৈ ইচ্ছা প্ৰকাশ কৰিছে। সেইকাৰণে এটা আমাৰ দলৰ প্ৰক্ৰিয়াৰ মাজত স্ক্ৰিনিং কমিটি দিয়া গৈছে। কংগ্ৰেছ প্ৰাৰ্থী বাছনিলৈ সাজু, কিন্তু আন দলৰ সৈতে আসন বুজাবুজি হ'ব কেতিয়া? কোন কোন সমষ্টিত প্ৰাৰ্থী দিব কংগ্ৰেছে? কোন কোন সমষ্টি এৰিব ৰাইজৰ দল অথবা অসম জাতীয় পৰিষদলৈ? সকলোৰে সৈতেই এইবাৰ লগালগি হোৱা বুলি দাবী কৰিলেও ৰাইজ দলৰ প্ৰাৰ্থী ঘোষণাৰ বাবে কংগ্ৰেছৰ পৰিকল্পনা মতে নচলে অখিল গগৈ। ধুবুৰীত কংগ্ৰেছৰ পৰিকল্পনা আছেনে নাই সেইটো আমাৰ কাৰণে প্ৰয়োজন নহয়। আমাৰ কাৰণে প্ৰয়োজন হ'ল ধুবুৰীৰ মানুহে কাক বিচাৰিছে। যদি তেওঁলোকে ভাবে যে কংগ্ৰেছে যদি ভাবে যে এটাও সংখ্যালঘু সমষ্টি আমাক নিদিয়ে, তেতিয়াহ'লে আমি ফ্ৰেণ্ডলি ইলেকশ্যন খেলিম। ঠিক আছে, তেওঁলোকে হিন্দু সমষ্টিবিলাক সংখ্যাগুৰুৰ সমষ্টিবিলাকত আমি একেলগতে বন্ধুত্বপূৰ্ণ খেলিম। এওঁলোকে মুছলমানক বহুত ভাল পায় বুলি কৈ থাকে, কংগ্ৰেছক মুছলমানে বহুত ভাল পায় বুলি কৈ থাকে। গতিকে মুছলমান সংখ্যালঘু সমষ্টিবিলাকত একেলগে ফ্ৰেণ্ডলি ইলেকশ্যন খেলোঁ, বন্ধুত্বপূৰ্ণ। যদি আমাক এটাও ছিট নিদিয়ে বন্ধুত্বপূৰ্ণ খেলোঁ। 23টা ছিট আছে, হ'ব। যদি কংগ্ৰেছ জিকে ভালে হ'ব, আমাৰ লগতে থাকিব, আৰু ৰাইজৰ দল জিকিলেও আমাৰ লগতে থাকিব। গতিকে বন্ধুত্বপূৰ্ণ খেলোঁ। কংগ্ৰেছৰ দিল্লী দিছপুৰৰ নেতৃত্বক সকীয়াই অখিল গগৈৰ দাবী, হয় বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা, নহয় সঁচাকৈ প্ৰতিদ্বন্দ্বিতাত নামক। এটা কথা ভাবোঁ যে সমষ্টি কাক দিব কাক নিদিব এনেই দিছপুৰত বহি থাকি, দিল্লীত বহি থাকি ইয়াত এনেই আঙুলিটোৱাই দেখুৱাই থাকিলে নহ'ব। ৰাইজে কি বিচাৰিছে সেইটোৰ কাৰণে ৰাইজৰ মাজলৈ আহক। মই ৰাইজৰ মাজত ঘূৰি ফুৰিছোঁ। মোৰ নিচিনাকৈ অন্য কোনোবাই আজি বিৰোধী দলৰ হৈ উজনিৰ পৰা নামনিলৈকে, শদিয়াৰ পৰা ধুবুৰীলৈকে, বৰাকৰ পৰা পাহাৰলৈকে মোৰ নিচিনাকৈ মানুহৰ মাজলৈ গৈ মিটিং কৰি মানুহক বুজাই থকা কোনোবা মানুহ আছে নেকি? কোনো নাই। ময়ে অকল কৈ আছোঁ যে হিন্দু মুছলমানৰ ৰাজনীতি বাদ দিয়ক, আমি অসমীয়া মানুহৰ ৰাজনীতি কৰিব লাগিব, অসমীয়া ৰাজনীতি কৰিব লাগিব, আৰু একলগ কৰি অসমৰ উন্নয়ন কৰিব লাগিব। সেইটো ক'বলৈ যাওঁতে যদি কোনোবাই কয় যে ধুবুৰীত আমি ছিট নিদিওঁ, তেতিয়াহ'লে ধুবুৰীত তেওঁ খেলক, আমিও খেলোঁ। আহক কোনজিকে দেখা যাওক, মানুহে কাক সমৰ্থন দিয়ে দেখা যাওক, হয়নে নহয়? গালি নিদিওঁ বুলি একাংশ বিধায়কক এক প্ৰকাৰে গালিও পাৰিলে অখিল গগৈয়ে। বাজেট দাই নিশ্চয় এইটো কথা ক'লে বুজি পাব যে 25 বছৰ MLA হোৱাৰ পাছত যদি সঁচাকৈ এই ৰাস্তাটো যদি এতিয়ালৈকে অকণমানো বনাব পৰা নাই, তেতিয়াহ'লে MLA হোৱা উচিত নহয়। 25 বছৰ MLA হোৱাৰ পাছত যদি এটা ৰাস্তা বনাব নোৱাৰে, য'ত হাজাৰ হাজাৰ মানুহ, চাওক আপোনাৰ চাৰিওফালে মানুহ, এই গোটেই চাৰিওফালে মানুহ অথচ এটা ৰাস্তা নাই, তেতিয়াহ'লে মই ভাবোঁ যে তেখেতে আৰু ভৱিষ্যতে ইয়াৰ পৰা MLA নোহোৱাটো ভাল হ'ব। হয়নে নহয় কওক? এইটো বেয়া নাই পাব। মই কংগ্ৰেছ দলৰ বিৰুদ্ধে কোৱা নাই, কিন্তু 25 বছৰ MLA হৈ থকাৰ পাছত ইমান বেয়া ৰাস্তা থাকিলে আৰু মই হ'লেতো কেতিয়াও ভোট নিদিওঁ দেই, বেয়া নাপাব। আপোনালোকেহে দি আছে আৰু, মই হ'লেতো নিদিওঁ কিন্তু কেতিয়াও। তো সিমানখিনি মই নকওঁ, আৰু এতিয়া মই কংগ্ৰেছৰ লগত বন্ধু পাতিছোঁতো। স্ক্ৰিনিং কমিটি গঠন কৰি কংগ্ৰেছে কংগ্ৰেছৰ প্ৰাৰ্থী বাচিব। তাৰ পূৰ্বে ৰাইজৰ দল অথবা আন বিৰোধী দলসমূহৰে আসন বুজাবুজি হ'ব লাগিব। এই মুহূৰ্তত পিছে বিগত নিৰ্বাচনৰ দৰেই বিৰোধীত যেন ফাট মেলাৰহে উপক্ৰম দেখা দিছে। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।